নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই। যিকোনো সময়তে ঘোষণা হ'ব পাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন, আৰু ইয়াৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিজকে সাজু কৰি তুলিছে। দেশৰ ৰাজধানীত কেইবামাহো আগৰে পৰাই আৰম্ভ হ'ল ভোটকেন্দ্ৰিক ৰাজনীতি। এটাৰ পাছত আনটো দলে ঘোষণা কৰিছে নিজৰ প্ৰাৰ্থী তালিকা। শাসনাধিষ্ঠিত আম আদমি পাৰ্টীয়ে ৰাজ্যখনৰ জনতাৰ বাবে ঘোষণা কৰিছে কেইবাখনো আঁচনি। শেহতীয়াকৈ আপে ঘোষণা কৰে যে দলটো যদি পুনৰ ক্ষমতালৈ ঘূৰি আহে তেন্তে মন্দিৰৰ পুৰোহিত আৰু গুৰুদ্বাৰৰ গ্ৰন্থিক মাহিলী 18,000 টকাকৈ দৰমহা দিব। সোমবাৰে সংবাদমেল সম্বোধন কৰি কেজৰিৱালে এই প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু লক্ষণীয়ভাৱে যি সময়ত কেজৰিৱালে সংবাদমেলত এই ঘোষণা কৰি আছিল, সেই সময়তে মছজিদসমূহৰ ইমামসকলে দৰমহা নোপোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। 30 ডিচেম্বৰ সোমবাৰে অল ইণ্ডিয়া ইমাম এছ'চিয়েশ্যনৰ নেতৃত্বত কেজৰিৱালৰ ঘৰৰ বাহিৰত মছজিদৰ ইমামসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এছ'চিয়েশ্যনৰ মুৰব্বী সাজিদ ৰজদীয়ে কয় যে তেওঁলোকে কেজৰিৱালক সাক্ষাৎ কৰিবলৈ আহিছে তেওঁলোকৰ দৰমহাৰ বাবে, কিয়নো যোৱা 17 মাহৰ পৰা ইমামসকলে তেওঁলোকৰ দৰমহা লাভ কৰা নাই। ইমাম এছ'চিয়েশ্যনৰ মুৰব্বী সাজিদ ৰজদীয়ে দিল্লী চৰকাৰক নিৰ্বাচনৰ পূৰ্বে ৱাকফ বৰ্ডলৈ ধন মুকলি কৰিবলৈ আহ্বান জনায়। কাৰণ কেইদিনমানৰ পাছতে দিল্লীত নিৰ্বাচনী আচৰণবিধি বলবৎ হ'ব, আৰু তেতিয়াই এই সমগ্ৰ প্ৰক্ৰিয়াত স্থবিৰতা আহি পৰিব। সেয়ে নিৰ্বাচনী আচৰণবিধি বলবতৰ পূৰ্বেই মুকলি কৰি দিব লাগে ইমামৰ দৰমহাৰ ধন। ৰচিদে কয় যে ইমামসকলে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, লেফটেনেণ্ট গভৰ্ণৰ VK সাক্সেনাৰ লগতে জ্যেষ্ঠ আৰু অন্যান্য বিষয়াসকলকো সাক্ষাৎ কৰিছে, কিন্তু এই সন্দৰ্ভত এতিয়াও কোনো উত্তৰ পোৱা নাই। ইয়াৰ পাছতে তেওঁলোকে যদি উত্তৰ নাপায় তেতিয়া তেওঁলোকে দৰমহা নোপোৱালৈকে ধৰ্মঘটত বহাৰ হুংকাৰ প্ৰদান কৰে। প্ৰতিবাদী ইমামসকলৰ অভিযোগ যে তেওঁলোকে এই সংক্ৰান্তত কেইবাদিনো ধৰি কেজৰিৱালক লগ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু তেওঁলোকে কেজৰিৱালক সাক্ষাৎ লাভ কৰা নাই। ইমাম এছ'চিয়েশ্যনৰ সভাপতিগৰাকীয়ে কয় যে বৰ্তমান দিল্লী ৱাকফ বৰ্ডত কোনো CEO নাই, যাৰ বাবে দৰমহা পোৱাত আৰু অধিক পলম হৈছে। গতিকে দিল্লী চৰকাৰে এজন পূৰ্ণকালীন মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তি দিব লাগে, যাতে ভৱিষ্যতে ইমামৰ দৰমহাৰো বন্ধ নহয়। ইয়াৰ পূৰ্বে ৰজদীয়ে দাবী কৰিছিল যে প্ৰায় 250 জন ইমামৰ আৰ্থিক অৱস্থা অতিশয় দুৰ্দশাগ্ৰস্ত, আৰু তেওঁলোকৰ দৰমহা প্ৰতিমাহে মাত্ৰ 18,000 টকাহে। এনেবোৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে চৰ্চা চলিছে যে কেজৰিৱালে পুৰোহিত আৰু গ্ৰন্থিৰ দৰমহা ঘোষণা কৰা কাৰ্য সম্পূৰ্ণ ৰাজনৈতিক। আনহাতে বহু বছৰ আগতেই আম আদমি পাৰ্টীয়ে ইমামসকলৰ বাবে একেই দৰমহা ঘোষণা কৰিছিল, কিন্তু পৰিণতি কি সেয়া দেখুৱাই দিলে প্ৰতিবাদকাৰী ইমামে। 1.5 বছৰে তেওঁলোকে দৰমহা পোৱা নাই। দিল্লীৰ মুছলমান ভোটাৰে সাধাৰণতে আপ আৰু কংগ্ৰেছকে ভোট দি আহিছে, কিন্তু এইবাৰ বিজেপিৰ ভোট বেংকত আঘাত কৰাৰ লক্ষ্যৰে কেজৰিৱালে পুৰোহিত আৰু গ্ৰন্থিক দৰমহা দিয়াৰ কথা ঘোষণা কৰিছে, যাৰ বাবে প্ৰশ্ন হৈছে যে যোৱা 5 বছৰত পুৰোহিত আৰু গ্ৰন্থিসকলৰ প্ৰতি কিয় কোনো চিন্তা কৰা নহ'ল। কেৱল নিৰ্বাচনৰ সময়তহে পুৰোহিত আৰু গ্ৰন্থিক কিয় স্মৰণ কৰা হৈছে। এনে প্ৰশ্নৰ মাজতে ইমামসকলৰ বাকী থকা দৰমহাক লৈ কেজৰিৱালে মৌনতা অৱলম্বন কৰিছে। অভিযোগ কৰা হৈছে যে কেজৰিৱালে ইমাম সন্দৰ্ভত কিবা ঘোষণা কৰিলে ততাতৈয়াকৈ বিজেপিয়ে তেওঁক মুছলমানক সন্তুষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিব, আৰু কেজৰিৱালে এই ৰিস্ক ল'ব নিবিচাৰে। সেয়ে মুছলমানৰ ভোট বেংক অক্ষত ৰাখিবলৈ মৌনতা অৱলম্বন কৰি হিন্দুত্বৰ ৰাজনীতিত খোজ পেলাইছে অৰবিন্দ কেজৰিৱালে।